মিত্ৰতা সম্পৰ্কত আমাৰ সম্ভাৱনা আগতেও আছিল, এতিয়াও আছে। বিভিন্ন দলৰ লগত ইতিমধ্যে আমাৰ কথাবোৰ প্ৰায় সম্পন্ন হ'ল। আমি গোটেইবোৰ তথ্য আমাৰ কেন্দ্ৰৰ নেতৃত্বৰ ওচৰত আমি পঠাইছোঁ যে য'ত য'ত সম্পন্ন হ'ল, কি কথা লৈ সম্পন্ন হ'ল, য'ত য'ত এতিয়ালৈকে নাই হোৱা, কি বৰ্তমান স্থিতি, আজি তাৰিখত সেই আলোচনা চক্ৰৰ আজি কি স্থিতিত আছে আৰু পৰৱৰ্তী দিনত আমাৰ আশা কৰোঁ যে আলোচনাবোৰ সকলোৰ লগত সম্পন্ন হ'ব। কংগ্ৰেছ দলৰ সবল ভিত্তিটো প্ৰতিটো ঠাইত আছে, কিন্তু আমি যেতিয়া এটা মিত্ৰতা সৃষ্টি কৰোঁ, ক'ৰবাত আমি জিকিব লাগিব আৰু ক'ৰবাত জিকাব লাগিব। আৰু কংগ্ৰেছ দল সেইকাৰণে মই আগতে কৈছিলোঁ যে আমি নিজৰ সংগঠনটো আমি সবল কৰা বিচাৰোঁ, শক্তিশালী কৰা বিচাৰোঁ। কিয়? ক'ৰবাত আমি নিজে জিকিব লাগিব, ক'ৰবাত কাৰোবাক জিকাব লাগিব। সেইকাৰণে সবল স্থিতি প্ৰতিটো সমষ্টিত আছে। এতিয়া আমি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ মাজত নতুন গান আৰু কিছু ভিডিঅ' আমি মুকলি কৰিছোঁ। সময় পৰিৱৰ্তনৰ যাত্ৰাৰ মাজত আমি বহুতখিনি মহিলাৰ লগত আলোচনা কৰিছোঁ আৰু আমাৰ অসমৰ মহিলা সমাজ বৰ সন্তুষ্ট নহয়। আজি তেওঁলোকক এইখন চৰকাৰে এটা পিঞ্জৰাৰ মাজত আবদ্ধ কৰি ৰাখি থৈছে। আজি আমাৰ অসমৰ মহিলাগৰাকী বহুতখিনি দায়িত্ব তেওঁলোকৰ ওপৰত আছে। ঘৰখন চম্ভালিবলগীয়া আছে, ঘৰখন চাফ চিকুণ কৰিবলগীয়া আছে, ল'ৰা ছোৱালী স্কুললৈ থ'বলগীয়া আছে, ঘৰৰ ভাত পানী ৰান্ধিবলগীয়া আছে, দৰৱ কিনিবলগীয়া আছে, বজাৰৰ পৰা সামগ্ৰী কিনিবলগীয়া আছে, পথাৰৰ কাম কৰিবলগীয়া আছে, বাগানৰ কাম কৰিবলগীয়া আছে, হাজিৰা কৰিবলগীয়া আছে আৰু চাৰিওফালে দুই চাই কাম। এনেকুৱা সময়ত য'ত সময় অভাৱ, একে সময়ত এগৰাকী মহিলাই ঢেৰ কাম কৰিব লাগে, বৰ্তমানৰ বিজেপি চৰকাৰ আঁচনি নামত আৰু এটা দায়িত্ব বোজা অসমৰ মহিলাৰ ওপৰত জাপি দিছে। সেয়া হ'ল কি, যদি আঁচনি লাগে এই গোটেইবোৰ কাম যিখিনি মই উল্লেখ কৰিলোঁ, মহিলাসকলৰ যি দায়িত্ব, ঘৰৰ প্ৰতি যি দায়িত্ব, ল'ৰা ছোৱালীৰ প্ৰতি যি দায়িত্ব, হাজিৰাৰ কামৰ প্ৰতি যি দায়িত্ব, গোটেইখিনি পাহৰি যাব লাগিব বিজেপি সভালৈ। তেতিয়াহে মই আঁচনি সুবিধা পাম। গোটেই দেওবাৰটো নষ্ট কৰিব লাগিব, তেতিয়াহে মই আঁচনি সুবিধা পাম। দেওবাৰে আমাৰ মহিলাবোৰ আইসকল ল'ৰা ছোৱালীৰ পঢ়া শুনা কেনেদৰে হৈছে, যদি কোনোবা বেমাৰ তাৰ বাবে হস্পিটেললৈ লৈ যাব লাগে, টেষ্ট কৰাব লাগে, দৰৱ কিনিব লাগে। কিন্তু এই সময়ত বিজেপিয়ে তেওঁলোকৰ ওপৰত হেঁচা দিয়ে কি যদি আঁচনি লাগে আমাৰ সভালৈ আহক, গোটেই দিনটো তাত আপোনালোকে বহিব লাগিব। আৰু পিছত সোধা যায় কি আপুনি কোন দলৰ সদস্য, কোন দলক সমৰ্থন কৰে, কোন দলৰ সভালৈ যায়, যোগ্য হয় নহয় এইখিনি কথা নাচায়। কোন দলৰ সদস্য তাৰ ওপৰত নিৰ্ভৰ কৰে যে যদি অসমৰ এগৰাকী দুখীয়া মহিলা আঁচনি সুবিধা পায় নে নাপায়। কিমান লজ্জাজনক কথা যে অসমৰ অসমৰ মহিলাসকলৰ ওপৰত এনেদৰে বিজেপি চৰকাৰে আঁচনি নামত তেওঁলোকৰ ওপৰত দমন কৰিবলৈ বিচাৰিছে। কামখিনি কৰিব লাগে, বজাৰত কেনেদৰে উৎপাদনবোৰ বিক্ৰী কৰিব লাগে, আমি উদ্যোগী হ'বলৈ বিচাৰোঁ, আমি নিজৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয় নিজৰ পৰিবাৰৰ পৰা সময় পালেহে অসমৰ দুখীয়া মহিলাৰ বাবে চিন্তা কৰিব পাৰে।
অসমৰ আইসকল আজি তাৰিখত কৈছে যে আমি নিজৰ এৰি মুগা লৈ নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰোঁ, সৰু এটা দোকান খুলিবলৈ বিচাৰোঁ, আমাক বিনামূলীয়া তাঁতশাল দিয়ক। কিন্তু এইখিনি ওপৰত দিয়া নাই, যিহেতু মুখ্যমন্ত্ৰী নিবিচাৰে যে অসমৰ আইসকল অৰ্থনৈতিকভাৱে সবল হওক, সবল হোৱাটো নিবিচাৰে। সদায় এই 1250 টকাৰ এই ভয়টো দেখাবলৈ বিচাৰে। আজি আমাৰ অসমৰ মহিলাসকল চাকৰি লৈ সপোন চায়, কিন্তু চাকৰিৰ ক্ষেত্ৰত মহিলাৰ সম্পৰ্কত কোনো বহল নীতি বৰ্তমান চৰকাৰৰ নাই। এইখিনি কথা আমি আজি তাৰিখত এইকাৰণে আপোনালোকৰ মাজত কৈছোঁ যে সময় পৰিৱৰ্তনৰ যাত্ৰা, য'ত আমি এখন নতুন বৰ অসমৰ কল্পনা কৰিছোঁ, এই নতুন বৰ অসমৰ অংশ হ'ব যে মহিলাৰ প্ৰতি আমাৰ নতুন দৃষ্টি, মহিলাৰ উন্নয়ন আৰু সবলীকৰণৰ প্ৰতি আমাৰ নতুন কল্পনা।